আজি এটা ভিডিঅ' দেখিবলৈ পালোঁ, যিটো ভিডিঅ' দেখাৰ লগে লগে আপোনালোকো হতভম্ব হৈ পৰিব। আমাৰ গুৰুজনাই আমাক কেইপদমান সম্পদ দি গৈছে, যি কেইপদ সম্পদৰ কাৰণে আজিৰ তাৰিখতো আমাৰ অসমীয়া জাতিটো অলপমান হ'লেও একতাৰ বান্ধোনেৰে বান্ধ খাই আছোঁ। কিন্তু এনেকুৱা এটা চাম আছে, যিটো চামে সংস্কৃতিৰ ৰক্ষাৰ নামত গুৰুজনাৰ সেই সৃষ্টি নাইবা সেই সৃষ্টিৰ যি সুনাম আছে, সেই সুনামক একেবাৰে ডুবাবলৈ উঠি পৰি লাগিছে। যিটো ভিডিঅ' দেখিলোঁ, সেই ভিডিঅ'টো ঠিক তেনেকুৱাই। সেই ভিডিঅ'টো গুৰুজনাৰ যি অৱদান, সেই অৱদানক ভৰিৰে মোহাৰি ধূলিচাত কৰি দিবলৈ সেই ভিডিঅ'টো যথেষ্ট। ক'ৰবাত ফেশ্বন শ্ব' পাতিছে যে মিষ্টাৰ এণ্ড মিছ আছাম, তেনেকৈ তাত আমাৰ ক'বলগীয়া একো নাই। তাত পশ্চিমীয়া সাজ পোছাক পিন্ধে, কিবা পিন্ধি তেওঁলোকে কিবা কৰিছে, একো তাত ক'বলগীয়া একো নাই। অসমীয়া সাজপাৰো পিন্ধিছে, তাতো ক'বলৈ একো নাই। কিন্তু গুৰুজনাৰ সৃষ্টি যি বৰাহৰ যি মুখা, সেই মুখাখন লৈ সত্ৰীয়া পোছাক পিন্ধি এজনী ছোৱালীয়ে যিদৰে তাত ৰেম্পত খোজ কাঢ়িছে বা যিদৰে মঞ্চত উঠিছে, সেই ভিডিঅ'টো আপোনালোকক অকণমান দেখাইছোঁ। প্ৰথমতে ভিডিঅ'টো চাওক। ভিডিঅ'টো আপোনালোকে ভালদৰে চাওক। এই ভিডিঅ'টো আচলতে যিটো বেকগ্ৰাউণ্ড মিউজিক, সেইটো মই কপিৰাইট এক্টৰ কাৰণে আপোনালোক দিব পৰা নাই, এটা বুজি নোপোৱা ভাষাৰ আচলতে বেকগ্ৰাউণ্ড মিউজিক। কিন্তু তেওঁ যিদৰে সেই বৰাহৰ মুখাখন লৈ যি নৃত্য কৰিছে, সেই সত্ৰীয়া যি পোছাক, সেই পোছাক পিন্ধি, সেইটো আচলতে সমীচীন হয়নে নহয়, সেইটো আপোনালোকে নিজে এবাৰ ভাবি চাওক। আপোনালোকে হয়তো ভাবিব পাৰে যে অকল সেইগৰাকী ছোৱালীয়েই তাত সেই তেনেদৰে সত্ৰীয়া পোছাক আৰু বৰাহৰ মুখা পিন্ধি তাত নাচিবলৈ গৈছে। কিন্তু তেনেকুৱা নহয়, সেইটো এটা ফেশ্বন শ্ব'ৰ হয়, মানে সেইটো এটা ফেশ্বন শ্ব' অনুষ্ঠানেই হয়। আৰু সেইকাৰণে মই আপোনালোকক সেই একেখন মঞ্চতে আৰু এটা ভিডিঅ' দেখাইছোঁ। ভালদৰে চাওক, মঞ্চখনৰ বেকগ্ৰাউণ্ডটো দেখিলেই গম পাব যে সেই একেখন মঞ্চতেই সেই বৰাহৰ মুখা পিন্ধি সেই ছোৱালীগৰাকীয়ে নৃত্য কৰিলে, আৰু এতিয়া এই মডেলগৰাকীয়েও ইয়াত সেই একেটা মঞ্চতে সেই কেটৱাক কৰি আছে। এতিয়া আপোনালোকে সকলো হয়তো জল পটকৈ গম পাইছে যে ঘটনাটো ঘটিছে কি। তেওঁলোকে তাত সেই ফেশ্বন শ্ব' কৰিছে, পশ্চিমীয়া যি ড্ৰেছ, সেই ড্ৰেছ পিন্ধিছে বা আমাৰ সত্ৰীয়া বা আমাৰ অসমীয়া পোছাকো পিন্ধিছে, তাত কোনো আপত্তি নাই। কিন্তু যি সেই বৰাহৰ মুখা বা আমাৰ নৃসিংহ গোসাঁইৰ যি মুখা আমি গুৰুস্থানত থওঁ, আমি সেই নিৰ্দিষ্ট এটা সময়ত বা নিৰ্দিষ্ট এটা দিনত আমি উলিয়াওঁ, আৰু যথেষ্ট শ্ৰদ্ধা, ভক্তি আৰু ভয় ভাৱেৰে আচলতে সেই মুখাৰ ওচৰত নাইবা যেতিয়া আমি যাওঁ সেই মুখাৰ ওচৰলৈ, খুব অন্তৰ শুদ্ধ কৰি, খুব মন শুদ্ধ কৰি সেই মুখাভাগৰ আমি ওচৰ চাপোঁ। সেইটো আপুনি মই সকলোৱে কৰি আহিছোঁ। কিন্তু এটা চামে আচলতে কি কাৰণে অসমীয়াৰ এনেকৈ যিবিলাক খুব আপুৰুগীয়া সম্পদ বা যিবিলাক আমাৰ খুব ভিতৰুৱা বস্তু আচলতে এইবিলাক, তো সেইবিলাকক কিয় এনেদৰে মানুহৰ মাজলৈ উলিয়াই নি পেলাই হাঁহিয়াতৰ পাত্ৰ কৰি তুলিবলৈ বিচাৰিছে, একো বুজি নাপালোঁ। সেই ভণ্টিসকলক কৈছোঁ, আমাৰ যে বয়োজ্যেষ্ঠসকল আছে, তেওঁলোক কিন্তু প্ৰায় সকলোৰে বয়োজ্যেষ্ঠ, মোৰ বয়োজ্যেষ্ঠ, আপোনাৰ বয়োজ্যেষ্ঠ, সকলোৰে ঘৰৰ সেই বয়োজ্যেষ্ঠসকল এতিয়াও জীয়াই আছে। তেওঁলোকৰ আত্মাই কান্দি উঠে যেতিয়া আপোনালোকে এনেকুৱা কামবোৰ কৰিবলৈ লয়, তেতিয়া তেওঁলোকৰ আত্মাই কান্দে, কিন্তু ক'ব একো নোৱাৰে। এতিয়াও তেওঁলোকে বহুত দেখিছে, ইনষ্টাগ্ৰামত সেই একেবাৰে কাপোৰ খুলি দিয়া উলংগ দেহাকেইটালৈকে তেওঁলোকে দেখিবলৈ সক্ষম হৈছে, আৰু নেদেখাব। অসমীয়াৰ যি সংস্কৃতি আৰু পৰম্পৰা বিশ্বৰ দৰবাৰলৈ আপোনালোকে এনেদৰে লৈ যাব নালাগে। যিটো পন্থা আপোনালোকে হাতত লৈছে বা যি পন্থাৰে আপোনালোকে বিশ্বক দেখুৱাবলৈ, মানুহক দেখুৱাবলৈ গৈছে অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে, আপোনালোকৰ যি ৰাস্তা, সেই ৰাস্তাটো একেবাৰে শুদ্ধ নহয়। বাকী সকলোখিনি কথা মোৰ ফলোৱাৰ, ছাবস্ক্ৰাইবাৰ সকললৈ এৰিলোঁ। ঘটনাটো ভালদৰে চাওক, আকৌ এবাৰ ভিডিঅ'টো ভালদৰে চালে বুজি পাব সকলোখিনি মই কি ক'বলৈ গৈছোঁ বা কি বুজাবলৈ বিচাৰিছোঁ, আৰু আচলতে কি তেওঁলোকে শুদ্ধ কৰিছে নে ভুল কৰিছে, সেইটো আপোনালোকে ক'ব কমেণ্টত। আৰু সেই ছোৱালীকেইজনীকো কৈছোঁ বা তেওঁলোকৰ আয়োজক গোষ্ঠীকো কৈছোঁ যে আপোনালোকে মানুহৰ ৰোষৰ পৰা হয়তো বাচি যাব, একো দিগদাৰী নাই। মানুহৰ ৰোষৰ পৰা বাচি যাব, ধনবল জনবলেৰে বাচি যাব পাৰে, একো দিগদাৰী নাই। কিন্তু যি ভগৱানৰ যি দুখ লাগিব নহয়, সেই দুখটো বৰ বেয়াকৈ লাগিব। সেই তেনে কিছুমান সম্পদলৈ যি আমাৰ ভয় বা যি শ্ৰদ্ধা আৰু ভক্তি, সেই শ্ৰদ্ধা আৰু ভক্তিয়ে আমাক আচলতে ওপৰত নুঠাকৈ বা আমি খুব বেছি অহংকাৰী হৈ নোযোৱাকৈ ৰাখি থয়। আপোনালোকে জানে যে সেই আমি যি ভগৱানক সেৱা কৰোঁ বা আমি যে মূৰ দুৱাওঁ বা সেই ভগৱানৰ ওচৰলৈ যাওঁতে যে মনটো আমাৰ শুদ্ধ হৈ থাকে, সেই শুদ্ধ হৈ থকাৰ তাৰ মানে হৈছে যে আমি সকলোতকৈ নিজকে ডাঙৰ বুলি যাতে ভাবি নলওঁ। আৰু আপোনালোকে যিবোৰ কৰিবলৈ গৈছে বা যিবোৰ কৰি আছে, সেইবোৰ কৰি থকাৰ কাৰণে মানুহৰ সেই একেবাৰে ভয় বোলা বস্তুটো নাইকিয়া হৈ যাব। অন্ধবিশ্বাসটোতো বিয়পাই আছে, অন্ধবিশ্বাসত মানুহ বলিয়ান হৈ আছে। কিন্তু যি আচলতে খুব সাত্বিক মনেৰে বা খুব ভাল মনেৰে, খুব শুদ্ধ মনেৰে যিদৰে ভগৱানক চিন্তা কৰিব লাগে বা যিদৰে ভগৱানক চিন্তা কৰি যে নিজতকৈ ওপৰত কোনোবা এজন আছে বুলি যে ভাবিব লাগে, সেইটো কিন্তু মানুহে একেবাৰে পাহৰি পেলাইছে।